এই ভিডিঅ'ত অসম চৰকাৰৰ চৰকাৰী কোৰ্ছৰ ডিটেইলছ জানিব পাৰিব। বিএছচি নাৰ্ছিং, এমএছচি নাৰ্ছিং আৰু পেৰামেডিকেল কোৰ্ছৰ ডিটেইলছ জানিব পাৰিব। অসমত ক'ত ক'ত পঢ়িব পাৰিব বিএছচি নাৰ্ছিং, এমএছচি নাৰ্ছিং আৰু পেৰামেডিকেল কোৰ্ছ, কিমানটা সিট আছে, সিলেকশ্যন প্ৰচেছ কি, এইখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে আপোনালোকক গোটেই তথ্য জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যিবিলাক কোৰ্ছৰ বিষয়ে মই আপোনালোকক জনাম সেইবিলাক কোৰ্ছৰ এতিয়ালৈকে ফৰ্ম অহা নাই। প্ৰত্যেক বছৰে এপ্লিকেশ্যন ফৰ্ম আহে, কিন্তু 2020 চনৰ এমএছচি নাৰ্ছিং, বিএছচি নাৰ্ছিং আৰু পেৰামেডিকেল কোৰ্ছৰ এতিয়ালৈকে ফৰ্ম অহা নাই। এতিয়া মই আপোনালোকক গোটেই তথ্য জনাম। ইয়াতে চাই লওক, 1 নম্বৰ হ'ল বিএছচি নাৰ্ছিং। বিএছচি নাৰ্ছিং কোৰ্ছৰ সময়সীমা থাকে 4 বছৰ। টোটেল সিট 180 সিট। আৰু ইয়াতে জনাই দিছে যে সিলেকশ্যন প্ৰচেছ 2020 চনৰ কিন্তু 180 যেটো সিট আছে এতিয়ালৈকে ফৰ্ম অহা নাই। ইয়াতে চাই লওক, ইয়াত জনাই দিছে যে সিলেকশ্যন প্ৰচেছ হয়, মেৰিট বেচিছ লিষ্ট দিয়ে, এন্ট্ৰেন্স এক্সামিনেশ্যন হয়, অৰ্থাৎ এন্ট্ৰেন্স পৰীক্ষা হয়। এই পৰীক্ষাত কিমান নম্বৰ লাভ কৰে সেইমতে মেৰিট লিষ্ট দিয়ে। তাৰপিছত কাউন্সেলিং হয়। কাউন্সেলিং হোৱাৰ পিছত কোনে এডমিশ্যন পাব এটা লিষ্ট ওলাই, তাৰপিছত কেণ্ডিডেট এডমিশ্যন ল'ব পাৰে। এতিয়া জানি লওক অসমত বিএছচি নাৰ্ছিং ক'ত ক'ত পঢ়িব পাৰিব। ইয়াতে চাই লওক, নেম অফ কলেজৰ নাম হ'ল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীত আছে। তাৰপিছত বিএছচি নাৰ্ছিং কলেজ অফ ডিব্ৰুগড়, বিএছচি নাৰ্ছিং কলেজ শিলচৰ। এই তিনিখন কলেজত বিএছচি নাৰ্ছিঙৰ কোৰ্ছ হয়। প্ৰত্যেক বছৰে এপ্লিকেশ্যন ফৰ্ম আহে, তাৰপিছত এন্ট্ৰেন্স এক্সাম হয়, তাৰপিছত মেৰিট লিষ্ট, তাৰপিছত কাউন্সেলিং, তাৰপিছত এডমিশ্যন হয়। 2020 চনৰ এতিয়ালৈকে ফৰ্ম অহা নাই। এতিয়া জানি লওক পেৰামেডিকেল কোৰ্ছৰ ডিটেইলছ। পেৰামেডিকেল কোৰ্ছৰ টোটেল সিট থাকে 332। সিলেকশ্যন প্ৰচেছ হয়, মেৰিট বেচিছ লিষ্ট দিয়ে, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়'লজি, অৰ্থাৎ পিচিবিত কিমান নম্বৰ লাভ কৰে ছাত্ৰ ছাত্ৰী সেইমতে মেৰিট লিষ্ট দিয়ে। তাৰপিছত সিলেকশ্যন হ'লেই এডমিশ্যন পায়। এতিয়া জানি লওক অসমত চৰকাৰী পেৰামেডিকেল কোৰ্ছ ক'ত ক'ত পঢ়িব পাৰে। ইয়াতে চাই লওক, কলেজৰ নাম উল্লেখ কৰিছে ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্সেছ, তাৰপিছত গুৱাহাটী মেডিকেল কলেজ যাক আমি জিএমচি বুলি কওঁ, তাৰপিছত শিলচৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ আৰু হ'ল ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ। এইকেইখন কলেজত পেৰামেডিকেল কোৰ্ছৰ পাঠদান হয়। এইবিলাক চৰকাৰী কোৰ্ছ হয়। এতিয়ালৈকে 2020 চনৰ পেৰামেডিকেল কোৰ্ছৰ এপ্লিকেশ্যন ফৰ্ম অহা নাই। প্ৰত্যেক বছৰ আহে, এতিয়ালৈকে অহা নাই পেৰামেডিকেল কোৰ্ছ বিএছচি নাৰ্ছিঙৰ। তাৰপিছত 3 নম্বৰ হ'ল এমএছচি নাৰ্ছিং। টোটেল সিট থাকে 25। ইয়াতে কৈছে যে সিলেকশ্যন প্ৰচেছ হয়, ইয়াত কৈছে যে মেৰিট লিষ্ট দিয়ে, তাৰপিছত ইয়াত কৈছে যে এন্ট্ৰেন্স এক্সাম হয়। এন্ট্ৰেন্স এক্সামত কিমান নম্বৰ লাভ কৰে সেইমতে মেৰিট লিষ্ট দিয়ে, তাৰপিছত কাউন্সেলিং হয়, তাৰপিছত কেণ্ডিডেট এডমিশ্যন ল'ব পাৰে। ইয়াত জনাই দিছে যে এমএছচি নাৰ্ছিঙৰ ক্লাছ হয়, অৰ্থাৎ পাঠদান হয়, সেই কলেজৰ নাম হ'ল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী। যদি আপুনি অধিক জানিব বিচাৰিছে আৰু অফিচিয়েল ৱেবছাইটত যাই তথ্যখিনি লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট হৈ গোটেই তথ্য জানিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।